নমস্কাৰ সকলোলৈকে ৰঙালী বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি গৈ আছোঁ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই পতা জজপিলত ভোগালী বিহু চাবৰ কাৰণে। যিহেতু এইবাৰ বিশেষ অসুবিধাৰ কাৰণে ঘৰত যোৱা নাই, সেইটো কাৰণে জজপিলত যিহেতু প্ৰতি বছৰে পাতে, সেইকাৰণে তাতে আমি বিহু উপভোগ কৰিবলৈ গৈ আছোঁ, লগতে আপোনালোককো লৈ গৈ আছোঁ। যেতিয়া আমি বিহুত ঘৰত নাযাওঁ, তেতিয়া কিন্তু এই বিহুখন আমি গুৱাহাটীত থাকিলে কেতিয়াও এখন বিহু নোচোৱাকৈ নাথাকোঁ। এইখন বিহু চাই মই খুবেই ভাল পাওঁ আৰু সেয়েহে আজি বোলো যেতিয়া ঘৰত যোৱা নাই এইখন বিহুকে চাবলৈ ওলালোঁ। আৰু এইখন বিহু চাই সঁচাকৈ বহুত ভাল লাগে। একদম গাঁৱত থকা পৰিৱেশটো পোৱা যায় ইয়াতে, সেইটো কাৰণে বোলো আপোনালোককো লগতে লৈ আহিছোঁ। আৰু বিহুখন মই অকণমান যিহেতু দেৰিকৈ আহিলোঁ, গতিকে অলপ পিছত বহি পেলাই পাইছোঁ, সেইটো কাৰণে আপোনালোকক দূৰৰ পৰা অলপকৈ দেখাম, অকণমান দেখাম, বেছি দীঘল ভিডিঅ' কৰা নাই, গতিকে চাব বুলি আশা কৰিলোঁ। এয়া আছিল মনোজ্যোৎস্না মহন্তই পৰিৱেশন কৰা অধুন ধুনীয়া গীতটি, খুব ভাল লাগিলে গীতটি। আৰু এয়া আছিল গাৰো নৃত্য এটি, খুব ভাল লাগিলে নৃত্যটি চাই।